জামুগুৰিহাটৰ জীয়াভৰালী নদীৰ পাৰৰ ১ নং বালিচাপৰি অঞ্চলৰ প্ৰায় ৫০ বিঘা বালিচহীয়া মাটিত ক্ষমৰাজ বসনেট নামৰ যুৱ কৃষকজনে সৰিয়হৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। পূৰ্বতে বহিৰাজ্যত গৈ কেইটামান টকাৰ বিনিময়ত কোম্পানীৰ কাম কৰিছিল যদিও বিভিন্ন ধৰণৰ নিৰ্যাতনৰ বলি হৈ অৱশেষত ঘৰলৈ উভতি আহিবলৈ বাধ্য হৈছিল ক্ষমৰাজ বসনেট। পিছত ঘৰতে থাকি দুজন যুৱকে মিলি জীয়াভৰালী নদী পাৰৰ ১০০ বিঘাৰো অধিক মাটিত বিভিন্ন ধৰণৰ খেতি কৰি বছৰি প্ৰায় ১০ লাখ টকা উপাৰ্জনেৰে স্বনিৰ্ভৰশীল হৈ আহিছে। যিটো সময়ত অসমৰ নিবনুৱাই কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে জামুগুৰিহাটৰ ক্ষমৰাজ বসনেট আৰু মদন বসনেট নামৰ দুগৰাকী নিবনুৱাই ঘৰতে থাকি নিজৰ চন পৰি থকা ১০০ বিঘাৰো অধিক বালিচহীয়া মাটিত এনেদৰে কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল ভৰণ পোষণ দিবলৈ সক্ষম হৈছে। সম্প্ৰতি দুই যুৱ কৃষক নিজৰ কৃষিকৰ্মৰ ক্ষেত্ৰখন সম্প্ৰসাৰণৰ স্বাৰ্থতে চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনাইছে। ইফালে জীয়াভৰালী নদী পাৰৰ ১ নং বালিচাপৰি অঞ্চলত এই দুই যুৱ কৃষকে কৰা ১০০ বিঘাৰো অধিক ভূমিত ফুলি উঠা সৰিয়হ ফুলৰ দৃষ্টিনন্দন শোভাই মুহিছে বাটৰ বাটৰুৱাক। এই বিশাল পথাৰখনৰ হালধীয়া সৰিয়হ ফুলৰ মাজত ফটো উঠিবলৈকে আহিছে বহু যুৱক যুৱতী। প্ৰায় ৫০ বিঘা মাটিত এইদৰে সৰিয়হ খেতি কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে, কি ক'ব? হয়, মই প্ৰায় ৫০ বিঘা মান মাটিত সৰিয়হ কৰিছোঁ। এতিয়া আশা কৰিছোঁ ভাল হ'ব বুলি। যদি বেছিকৈ হৈ যাব পাৰে তেনেহ'লে আকৌ বেছিকৈ কৰিম। আগত বাহিৰত গৈছিলোঁ মই, কিন্তু ছাকচেছ হ'ব পৰা নাই। বাহিৰত ১২ ঘণ্টা ১৪ ঘণ্টা এনেকৈ চব ডিউটি কৰিছিলোঁ। মোৰ একদম বেয়া লাগিছিলে মনটো। গাঁৱত মাটি আছে, ঘৰৰ নিজৰে মাটি আছে। হ'ব দিয়ক, মই গাঁৱতে খেতি কৰিম, এই ওলাম উপাৰ্জন কৰিম বুলি আহিছোঁ। আহি পেলাই মই অলপ ভাল হেৰি পাইছোঁ আৰু কৰিবলৈ। কিমান মান ইনকাম হয় আপোনাৰ বছৰত? এতিয়া যোৱা বছৰলৈকেতো বেছি নাই, ২ লাখ ২.৫ লাখ মান হৈছিলে ইনকামটো। এইটো পাইছোঁ। কিন্তু যদি মই চৰকাৰৰ পৰা গভৰ্ণমেণ্টৰ পৰা যদি মই কিবা পাওঁ, মানে সুবিধা পাওঁ, তেনেহ'লে মই এনেই নকম বাৰু ১০ লাখ টকামান বছৰত কৰিব পাৰিম। এইটো খাটাং। এতিয়া এইবিলাক সম্পূৰ্ণ নিজৰ পুঁজিৰে কৰিছে এইটো। একদম মানে হেৰি হয় আৰু ভালকৈ ভাল হৈ আছে নিজৰ পইচা। এতিয়া ৪০,০০০ টকামান খৰচ হৈছে এইটো সৰিয়হ পেলাওঁতে। এইটো ৪০,০০০ টকা নিজৰ একদম পইচা। আশা কৰিছোঁ ভাল হ'ব নেকি বুলি। ওপৰত চাই আছোঁ, বৰষুণ দি দিলে আৰু ভাল হ'ব। দবাই অলপ এই কলা পোকে অলপ ধৰিব ধৰিছে, কেইবাটামান জেগা আছে। এইটো দবাই দিব পাৰিলে আৰু ভাল। এইবিলাক সুবিধা দবাই কিনিম নি, সেইটো পানী লগাম নি, একো মানে সুবিধা নাই। আশা কৰিছোঁ চৰকাৰক যদি চকু এফালে দিয়ে খেতিৰ কাৰণে, তেনেহ'লে মই আৰু ভালকৈ কৰিব পাৰিম। আৰামত পৰিবাৰ একদম মানে চলাব পাৰিম। হয়, এইটো মই আশা কৰিছোঁ লগৰীয়াবিলাককো আহি পেলাই যিমান যে মাটি বাচি আছে, এইটো ৰৈ আছে, এইটো কৰিলে আগবাঢ়িব পাৰি। বাহিৰত যাব নালাগে। এনেই লোকৰ কৰি পেলাই কি লাভটো নাই নহয়। লাভ আছে ভাল হেৰি পঢ়া শুনা কৰাবিলাকৰ, নহয় জানো? আমাৰ নিচিনা নহয়, আমাৰতো ইমান পঢ়াও নহয়। যদি আমি নিচিনা যিমান হেৰি কৰিছোঁ, সিহঁতেতো খেতি কৰিলে ভাল উৎপাদন কৰিব পাৰি, আৰু খেতি কৰিলেও ভাল, হয় নে নহয়? জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ NA।